নমস্কাৰ গেট 3 গেট 4 অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ 32,000 প্লাছ আমি MCQ ডিছকাছ কৰি আছোঁ আমি গেট 3 গেট 4 চিৰিজটোত। গতিকে আপোনালোকে যিসকলে আমাৰ আগৰ চিৰিজবোৰ চোৱা নাই চাব আৰু লগে আমি আছামীয়া বুকৰ চিৰিজটো আপোনালোকৰ লগত আলোচনা কৰি আছোঁ। গতিকে মই অলৰেডি কৈছিলোঁ মোৰ গাটো অকণমান অসুস্থ হৈছিল, গতিকে ভাল পাইছোঁ। গতিকে আপোনালোকে এতিয়াৰ পৰা ৰেগুলাৰলি ভিডিঅ' পাব। যিসকলে মোক বেয়া পাইছে ৰেগুলাৰলি ভিডিঅ' নিদিয়াৰ বাবে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। গতিকে আহকচোন পলম নকৰি আজিৰ প্ৰথম প্ৰশ্নটো চাওঁ। প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? অপশ্যনকেইটা দিয়া আছে চাব। ধৃতি, হিড়িম্বা, উষা, উলুপি। ইয়াৰ ভিতৰত কোন আছিল নৰকাসুৰৰ মাতৃ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধৰিত্ৰী। ধৰিত্ৰী আছিল নৰকাসুৰৰ মাতৃ। মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 2। আমি এটা ভিডিঅ'ত প্ৰায় 30টা কুৱেশ্যন ডিছকাছ কৰিবলৈ চাম। মই আগতে 30টা কুৱেশ্যন ডিছকাছ কৰিছোঁ। গতিকে আজি আমি 32, 31ৰ পৰা আৰম্ভ কৰিছোঁ। মুঠ 30টা কুৱেশ্যন ডিছকাছ কৰিবলৈ চাম এইটো ভিডিঅ'ত। পাল বংশৰ প্ৰথম ৰজা কোন আছিল? বহুতে জানে, হয়তো বহুতে নাজানে। শুদ্ধ উত্তৰটো কমেণ্ট কৰকচোন। কোন আছিল পাল বংশৰ প্ৰথম ৰজা? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাল বংশৰ প্ৰথম ৰজা আছিল বৰ্মপাল। হৈছে শুদ্ধ উত্তৰটো হৈছে বৰ্মপাল। নেক্সট কুৱেশ্যন নম্বৰ 33 মানে 3। কামৰূপ ৰাজ্যৰ কোনজন ৰজা মহাৰাজ ধীৰাজ নামেৰে পৰিচিত আছিল? কোনজন ৰজাক মহাৰাজ ধীৰাজ বুলি জনা গৈছিল? শুদ্ধ উত্তৰটো কমেণ্ট কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুষ্যবৰ্মন। পুষ্যবৰ্মনক আন এটা নামেৰে জনা গৈছিল, সেই নামটো হৈছে মহাৰাজ ধীৰাজ। নামটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। সৰু কুৱেশ্যন কিন্তু বহুত ইম্পেক্ট পেলাই থৈ যোৱা কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন নম্বৰ 34। কাৰ ৰাজত্ব কালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? APSC প্ৰিলিমছত 2017 অহা কুৱেশ্যন এইটো। গতিকে কাৰ ৰাজত্ব কালত হিউৱেন চাং অসমলৈ আহিছিল? আমি সকলোৱে জানো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং অসমলৈ আহিছিল, নহয় জানো? নেক্সট কুৱেশ্যন নম্বৰ 35। হিউৱেন চাঙৰ মতে কামৰূপ ৰাজ্যত পূব ভাৰতৰ অভিজাত ৰজা কোন আছিল? হিউৱেন চাঙৰ মতে কামৰূপ ৰাজ্যত পূব ভাৰতৰ অভিজাত ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন আছিল হিউৱেন চাঙৰ মতে কামৰূপ ৰাজ্যৰ অভিজাত ৰজা। অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 36। কোন শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে অসমত শাসন কৰিছিল? কোনটো শতিকাত কুমাৰ ভাস্কৰ বৰ্মনে অসমত শাসন কৰিছিল? শুদ্ধ উত্তৰটো কমেণ্ট কৰক। অপশ্যনকেইটা চাই ল'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6ষ্ঠ শতিকাত। 6ষ্ঠ শতিকাত হিউৱেন চাঙে অসমত শাসন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 37। বৰ্মন বংশৰ আগৰ কোনটো বংশ আছিল, বা বৰ্মন বংশৰ আগত কোনটো বংশই শাসন কৰিছিল? এইটো কুৱেশ্যন বিৰাট ইম্পৰ্টেণ্ট দেই। য়েছ, বৰ্মন বংশৰ আগত ভৌম বংশই শাসন কৰিছিল। গতিকে আছাম হিষ্ট্ৰীৰ যদি কুৱেশ্যন নাজানে তেনেহ'লে আছামীয়া বুকৰ লগতে আছাম হিষ্ট্ৰী আমাৰ পাৰ্টকেইটা চাব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 38। কোন বছৰত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল? APSC প্ৰিলিমছত 2017 চনত অহা কুৱেশ্যন হয়। আমি সকলোৱে জানো কোন বছৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিউৱেন চাঙে কোন বছৰত আহিছিল? 640 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত হিউৱেন চাং অসমলৈ আহিছিল। গতিকে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত। অ'কে। নেক্সট কুৱেশ্যন নম্বৰ 39। বৰ্মন বংশৰ কোনজন ৰজা গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? বৰ্মন বংশৰ কোনজন ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক মানে একে সমান আছিল বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুষ্যবৰ্মন। পুষ্যবৰ্মন আৰু সমুদ্ৰগুপ্তক একে সমান বুলি ধৰা হয়। গতিকে সমসাময়িক আছিল বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 40। কাছাৰৰ প্ৰাচীন নাম কি? কাছাৰৰ প্ৰাচীন নাম কি কওকচোন।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাছাৰৰ প্ৰাচীন নাম হৈছে হিড়িম্বা। অ'কে, যিসকলে এতিয়ালৈকে আমাৰ বিশ্বাসী বন্ধু চেনেলৰ ভিডিঅ'বোৰ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম অবিহনে আমি আধৰুৱা, গতিকে মৰম দিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু যদি কিবা বুজি পোৱা নাই মোক কমেণ্ট কৰিব। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 14-1। অসমৰ আদিম ঐতিহাসিক বংশ কোনটো আছিল? APSC প্ৰিলিমছত 2011 চনত অহা কুৱেশ্যন হয়। অসমৰ আদিম ঐতিহাসিক বংশ বুলি কোনটো বংশক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰ্মানছ। ভাৰ্মানছ বংশক কি বুলি জনা যায়? বৰ্মন বংশক কি বুলি জনা যায়? ঐতিহাসিক বংশ বুলি জনা যায়। অ'কে, বৰ্মানছ। নেক্সট কুৱেশ্যন নম্বৰ 42। কোন দেশত আৱিষ্কাৰ হৈছিল বোঘাজকই শিলালিপি? বোঘাজকই শিলালিপি কোন দেশত আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তুৰস্কত। তুৰস্কত বোঘাজকই শিলালিপি আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 43। কোনখন পুৰাণ অসমত ৰচিত হৈছিল? ইয়াৰ ভিতৰত কোনখন পুৰাণ অসমত ৰচিত হৈছিল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। কালিকা পুৰাণ, বৰুণ পুৰাণ, বামন পুৰাণ, সৌৰ পুৰাণ। ইয়াৰ ভিতৰত কোনখন পুৰাণ অসমত ৰচনা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কালিকা পুৰাণখন অসমত ৰচনা কৰা হৈছিল বা ৰচিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 44। প্ৰাচীন চহৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? বেংমাৰা বুলি এখন চহৰ আছে, প্ৰাচীন চহৰ। বৰ্তমান সেইখন চহৰক কি নামেৰে জনাজাত? আমাৰ আশে পাশে আছে, ক'ব লাগে। কুৱেশ্যন নম্বৰ 44লৈকে যিসকলে চাইছে আমাক কমেণ্ট কৰক আৰু শুদ্ধ উত্তৰটো দিয়ক। শুদ্ধ উত্তৰ দ্বিতীয়জনৰ নামবোৰ আমি উল্লেখ কৰিম আমি কমিউনিটি পোষ্টত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাচীন চহৰ তিনিচুকীয়াক বৰ্তমান প্ৰাচীন বেংমাৰা চহৰ বৰ্তমান তিনিচুকীয়া নামেৰে জনাজাত। গতিকে আপোনালোকে গমেই পাইছে, নামটো মনত ৰাখিব, তিনিচুকীয়া। নেক্সট কুৱেশ্যন নম্বৰ 45। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ভগদত্তৰ এটা হাতী আছিল আৰু সেই হাতীটোৰ নাম প্ৰায় কেতিয়াবা কুৱেশ্যনত অহা দেখা যায়। গতিকে ভগদত্তৰ হাতীটোৰ নাম কি আছিল কওকচোন? ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতিকা। কি আছিল? সুপ্ৰতিকা আছিল ভগদত্তৰ হাতীটোৰ নাম। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 46। বাণ ৰজাৰ পিতৃ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাণ ৰজাৰ পিতৃ হৈছিল বালি। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 47। হিউৱেন চাঙৰ কোনখন কিতাপত কামৰূপৰ বিষয়ে উল্লেখ আছে? হিউৱেন চাঙৰ কোনখন কিতাপত কামৰূপৰ বিষয়ে উল্লেখ আছে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চিউকি নামৰ এখন কিতাপ হিউৱেন চাঙে ৰচনা কৰিছিল। সেইখন কিতাপত কামৰূপৰ বিষয়ে উল্লেখ কৰিছে, মনত থাকিব। নেক্সট কুৱেশ্যন নম্বৰ 48। ভাস্কৰ বৰ্মন আছিল কি বাৰু? ভাস্কৰ বৰ্মন আছিল শিৱ ভক্ত, হয়নে? নেক্সট কুৱেশ্যন নম্বৰ 49। হৰজ্জাৰ বৰ্মনৰ নৰ আখাৰ শিলালিপি ক'ৰ ওচৰত অৱস্থিত? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তেজপুৰত। নেক্সট কুৱেশ্যন নম্বৰ 50। চন্দ্ৰ সদাগৰ চৰিত্ৰটো ক'ৰ কাহিনীত পোৱা যায়? চন্দ্ৰ সদাগৰ চৰিত্ৰটো ক'ৰ কাহিনীত পোৱা যায়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বেহুলা কাহিনীত পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 51। কোন সময়ত যোগিনী তন্ত্ৰ ৰচনা কৰা হৈছিল? APSC 2016ত আহিছিল। যোগিনী তন্ত্ৰ কোন সময়ত ৰচনা কৰা হৈছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চতুৰ্দশ শতিকাত যোগিনী তন্ত্ৰ ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 52। কন্যাৰ নাম কি আছিল? ৰজা বাণ। বাণ ৰজাৰ জীয়ৰীৰ নাম কি আছিল? বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল উষা। অ'কে, বাণ ৰজাৰ জীয়ৰীৰ নাম কি আছিল? উষা। নেক্সট কুৱেশ্যন নম্বৰ 53। নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল?
বা নৰকাসুৰৰ বংশটোৰ নাম কি অতি কম সময়ৰ ভিতৰত আমি 30টা কোৱেশ্চন ডিছকাছ কৰিছোঁ গতিকে ভিডিঅ'টো যদি লাইক কৰা না লাইক কৰি দিব নৰকাসুৰৰ বংশটো হৈছে ভৌম বংশ ওকে নেক্সট কোৱেশ্চন নম্বৰ 54 অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ পুৰণি সাধাৰণ শিলালিপি কোন বংশৰ অসমত এখন শিলালিপি আৱিষ্কাৰ হৈছিল আৰু সেই শিলালিপিটো কোন বংশৰ আপোনালোকে ক'ব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কোচ বংশৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 55 অসমৰ পাল বংশৰ ৰাজধানী কি আছিল পাল বংশৰ ৰাজধানী ক'ব লাগে অসমত পাল বংশৰ ৰাজধানী আছিল দুৰ্জয়া ওকে মনত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 56 পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অকলমান আগতে কৈছিলো পাল বংশৰ প্ৰতিষ্ঠাপক আছিল বৰ্মপাল ওকে নেক্সট কোৱেশ্চন নম্বৰ 57 কুমাৰ ৰাজা উপাধি কোন ৰজাক দিয়া হৈছিল কুমাৰ ৰাজা উপাধি কোন ৰজাক দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাস্কৰ বৰ্মনক কুমাৰ ৰাজা উপাধি দিয়া হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 58 চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল স্বৰ্ণগিৰি ওকে নেক্সট কোৱেশ্চন নম্বৰ 59 কোনজন চুতীয়া ৰজাই শদিয়া নিৰ্মাণ কৰিছিল কোনজন চুতীয়া ৰজাই শদিয়া নিৰ্মাণ কৰিছিল ৰত্নধ্বজপালে শদিয়া নিৰ্মাণ কৰিছিল চুতীয়া ৰজা হয় তেওঁ শদিয়া নিৰ্মাণ কৰিছিল ৰত্নধ্বজপালে শুদ্ধ উত্তৰটো হৈছে গ অপচন সি নেক্সট কোৱেশ্চন নম্বৰ 60 কামৰূপ ৰাজ্যৰ বৰ্মন বংশৰ ৰাজধানী কি আছিল কামৰূপ ৰাজ্যৰ বৰ্মন বংশৰ ৰাজধানী কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ তো বন্ধুসকল আজি ভিডিঅ'টো 30টা কোৱেশ্চন ইমানেই আছিল আশা কৰোঁ আপোনালোকে চাই ভাল পালে আজি আৰু কন্টিনিউ কেইটামান ভিডিঅ' আহিব গতিকে চাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল হৈছে লাইক কৰিব কমেণ্ট কৰিব যদি কিবা লাভৱান হৈছে বুলি ভাবে তেনেহ'লে লগ বন্ধুক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই জয় হিন্দ জয় অসম